নমস্কাৰ, মই আব্দুল আজিজ কৈছোঁ। মই আজি ফিলিস্তিনীবিলাকৰ যিটো এৰিয়া গাজাত ৰমজান মাহত প্ৰথম ৰোজাৰ দিন কেনেদৰে ফিলিস্তিনীবিলাকে ৰোজা পালন কৰিছে আপোনালোকে চাওক। গাজাত ফিলিস্তিনীবিলাকে কেনেদৰে ৰোজা পালন কৰিছে চাওক। আৰু এই গাজাত 6 দিনৰ কাৰণে যুদ্ধ বিৰাম অব্যাহত ৰাখিছে। এইটো ইজৰাইলেও মানিছে। আপোনালোকে চাওক, গাজাত ইজৰাইলে মানৱীয় সহায় বন্ধ কৰি দিছে। সহায় বন্ধ কৰি দিলেও গাজাত থকা ফিলিস্তিনীবিলাকে মিলিজুলি কেনেদৰে ৰমজান মাহৰ ৰোজা পালন কৰিছে আপোনালোকে চাওক। আপোনালোকে চাই মোৰ চেনেল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নিজৰ মতামত কমেণ্ট বক্সত লিখিব। পবিত্ৰ ৰমজান মাহত আপোনালোকে এই গাজাত থকা ফিলিস্তিনীবিলাকৰ কাৰণে দোৱা কৰিব, যাতে ফিলিস্তিনীবিলাকে গোটেই ৰোজাৰ মাহত ৰোজা ৰাখিব পাৰে আৰু তাৰাবি নামাজ পঢ়িব পাৰে আৰু ইহঁতৰ ওপৰত যিটো ইজৰাইলৰ আক্ৰমণ, সেই আক্ৰমণ সোনকালে বন্ধ হয়। গোটেই বিশ্বৰ মানুহে দোৱা কৰিব আৰু পবিত্ৰ ৰমজান মাহত গোটেই বিশ্বৰ মুছলমানে দোৱা কৰিব লাগে, যাতে এই ফিলিস্তিনীবিলাকৰ ওপৰৰ পৰা অত্যাচাৰ বন্ধ হয়। থেংক ইউ।